ষ্টেট বেংক অফ ইণ্ডিয়া SBI জুনিয়ৰ এছ'চিয়েট ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যি 6,889টা পোষ্টৰ কাৰণে অলপ দিন আগতে এপ্লাই হৈছিলে আৰু সেই পোষ্টকেইটাৰ আপোনালোকৰ যোনটো CBT এক্সাম হয় সেই এক্সামটো হ'ব 20 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ কম্পিউটাৰ বেছ CBT এক্সামটো আৰম্ভ হ'ব আৰু সেই 20 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া পৰীক্ষাটোৱে বৰ্তমান এডমিট কাৰ্ডটো আহিলে আৰু যদি আপোনালোকেও ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা অহা জুনিয়ৰ এছ'চিয়েটৰ সেই 6,889টা পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তো বৰ্তমান আপুনি আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ এডমিট কাৰ্ডটো ৰিলিজ দিলে আৰু ইয়াৰে আপোনালোকৰ টোটেল পোষ্ট আছিলে 6,589টা আৰু পোষ্টকেইটা আছিলে জুনিয়ৰ এছ'চিয়েটৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ অনলাইন এক্সাম যোনটো কম্পিউটাৰ বেছ এক্সাম হয় সেই এক্সামটো হ'ব 20, 21 আৰু 27 ছেপ্টেম্বৰ 2025 আৰু বৰ্তমান আপুনি SBI অফিচিয়েল ৱেবছাইটটোত গৈ আপুনি নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডটো আপোনালোকৰ ৰিলিজ দিছে আজি 14 ছেপ্টেম্বৰত আপোনালোকৰ এডমিট কাৰ্ডটো দিছে আৰু বৰ্তমান আপুনি আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি লগ ইন কৰি আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব